চাই আছে জেবি নিউজ এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ মনত পুহি ৰখা হাবিয়াসবোৰ আশাবোৰ পূৰণ কৰাৰ মানসেৰে প্ৰায় 25 বছৰৰ এক দুৰন্ত যাত্ৰাৰ অন্তত দেৱকুমাৰ বৰা নামৰ এই ব্যক্তিজনে জন্ম দিলে তেওঁৰ সপোনৰ সাতাম পুৰুষীয়া আমাৰ হেৰাই যোৱা সামগ্ৰীবোৰৰ এটি সংগ্ৰহালয় গুৱাহাটী মহানগৰীৰ ৰূপনগৰ বৃন্দাবন পথৰ ঘৰ নম্বৰৰ পাছত নিজ গৃহত দুটা বৃহৎ কোঠালিত নিৰ্মাণ কৰিছে নষ্টালজিয়া নামৰ তেওঁৰ সপোনৰ যাদুঘৰটো তেওঁ নিজৰ গাঁঠিৰ ধন ভাঙি বেংকৰ পৰা লোন লৈ আৰম্ভ কৰিছিল এই যাদুঘৰটো ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা অনা পুৰণি স্মৃতিবোৰক সজীৱ কৰি ৰাখিছে এই যাদুঘৰত এই যাদুঘৰটো 2021 চনত জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ দ্বাৰা শুভ উদ্বোধনী কৰে পুৰণি ঘড়ী গ্ৰামোফোন ৰেডিঅ' টেলিস্কোপ বাইস্কোপৰ উপৰিও আছে দ্বিতীয় বিশ্বযুদ্ধত সৈনিকসকলে ব্যৱহাৰ কৰা টিফিন ইয়াৰ উপৰিও আছে বহুতো হেৰাই যোৱা যি আমি বা আজিৰ প্ৰজন্মই দেখা নোপোৱা বহুতো সামগ্ৰী বিও ৰিপৰ্ট জেবি নিউজ এইটো মদৰ বটল আপোনাৰ যেতিয়া ভাৰতত যেতিয়া ব্ৰিটিছ শাসন কৰিবলৈ যেতিয়া আহিছিল তেওঁলোকৰ খুৰাৰ বটল উপলব্ধ খুৰা বিদেশী খুৰা ইয়াত উপলব্ধ নাছিল তেতিয়া তেওঁলোকে বিদেশৰ পৰা জাহাজত এই খুৰাৰ বটলবিলাক ডাঙৰ চৰাই বাহ সজাইছে খাস সজা মোৰ তাৰমানে মোৰ ব্যক্তিগতভাৱে মোৰ এই টুকুৰা চৰাই বাহটোৰ লগত এটা অতি মানে মধুৰ সম্পৰ্ক আছে আমি যেতিয়া ধৰক আমি তাহানিত যেতিয়া আজিৰ পৰা প্ৰায় 50 বছৰ আগত যেতিয়া আমি বিৰিংগুটি খেলি বা পথাৰতে খেলি মেলি ডাঙৰ হৈছিলোঁ তেতিয়া আমি টুকুৰা চৰাই বাহবিলাক চাই মই বৰ বিৰাট নষ্টালজিক হৈছিলোঁ আৰু তেতিয়াই মোৰ খুব ভাল লাগিছিলে টুকুৰা চৰাই মানে কাৰুকাৰ্যটো কেনেকৈ টুকুৰা চৰাই বনায় ইয়াৰ এটা ডাঙৰ কাহিনী আছে টুকুৰা চৰাইটো একচুৱেলি টুকুৰা চৰাই বাহাটো মতা টুকুৰা চৰাইহে বনায় দেই এইটো একচুৱেলি মাইকী টুকুৰা চৰাইক আপোনাৰ আকৰ্ষণ কৰিবৰ কাৰণে এইটো মতা টুকুৰা চৰাই এই বাহটো বনায় আৰু তাৰপিছতে সেই মাইকী টুকুৰা চৰাইজনীক লৈ আহে আনি পেলাই ঘৰটো দেখুৱায় যদি ঘৰটো দেখুৱায় তেওঁ যদি পচন্দ হয় তেতিয়াহ'লে সেই মতা টুকুৰা চৰাইটোৰ লগত বিয়া হয় আৰু তেওঁলোকে সংসাৰ কৰে এটা বহুত মানে ডাঙৰ মধুৰ কথা এটা সোমাই আছে গতিকে সেইটো কাৰণে মোৰ মিউজিয়ামত আনি ৰাখিছোঁ আৰু ওপৰত মই দেখুৱাব বিচাৰোঁ এইটো এটা আপোনাৰ গৰু গাড়ী চকা এতিয়া গৰু গাড়ী চকা নাই গ'লে মোৰ গৰু গাড়ী চকা বুলি ক'লে আপোনাৰ খগেন মহন্তৰ এটা গান আছে নহয় যায়ো কাণো বাই হা দূৰণিৰ মথুৰালৈ যায় চৈ দিয়া গৰু গাড়ী আছিল হয় চৈ দিয়া গৰু গাড়ী সেই গৰু গাড়ীখনৰ এই চকাটো মই ইয়াত ধুনীয়াকৈ পিছফালে এখন ওখ ফেনো আছে হয় হয় এই ওখ ফেনখন কিমান চনৰ এইখন আপোনাৰ 1930 চনৰ এইখন 1930-40 চনৰ এইখন মোক আপোনাৰ দিছিলে আপোনাৰ এই আমাৰ যিখন আমাৰ অসমৰ টিবি হস্পিটেল আছিলে টিবি হস্পিটেলখন ইতিমধ্যে ভাঙিলে তাত এতিয়া নতুন বিল্ডিং আৰম্ভ হৈছে তাত কিছুমান কেইপদমান সামগ্ৰী আছিলে পুৰণা সামগ্ৰী আছিলে আৰু সেইখিনি তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ গোটেইখিনি আলোচনা কৰি যে এইখিনি আমি এনেকুৱা এজন ব্যক্তিক দিব লাগে যিজন ব্যক্তিয়ে নেকি সদায় এখন সুৰক্ষিত কৰি ৰাখিব গতিকে তেওঁলোকে বিচাৰি পালে মোক আৰু ময়ো ভাগ্যৱান মই তেওঁলোকৰ পৰা গৈ লৈ আহিলোঁ এখন ফেন দিলে তাৰপিছতে মাইক্ৰস্কোপ কেইটামান দিলে কাঠৰ ফ্ৰিজ এটা দিছে আৰু কেইপদমান সামগ্ৰী দিছে গতিকে মই তেওঁলোকৰ নহয় সদায় মই ধন্য তেওঁলোকৰ আপোনাৰ পুৰণি এটা আছে হয় 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 এইটো লাউড স্পীকাৰ হয় এইটো লাউড স্পীকাৰ আপোনাৰ এতিয়াৰ নহয় যেতিয়া ভাৰতত আপোনাৰ এইটো ইমাৰ্জেঞ্চি লগাইছিলে ইন্দিৰা গান্ধীয়ে সেই তেতিয়াৰ দিনৰ মোটামুটি 1970-72 চনৰ এইটো আপোনাৰ লাউড স্পীকাৰ এতিয়া এইটো পাবলৈ নাই হা কিন্তু ভাল লাগে আৰু এইটো পাই আনি ৰাখি থৈছোঁ এতিয়া মোৰ মিউজিয়ামতে ই আছে আপোনাৰ এটা সুন্দৰ ব্ৰিটিছৰ সময়ৰ এটা টেলিফোন আছে এই যে আপোনাৰ আমি ইংৰাজী মানে ইংলিছ ফিল্মবিলাকত দেখোঁ হয় এই ফোনটো চাওক এই টেলিফোনটো এতিয়াও এক্সন অৱস্থাত আছে ই এতিয়াও ৰানিং এতিয়াও আপোনাৰ যদি এতিয়াও চলে ইয়াক যদি কানেকশ্যন দিয়া যায় এতিয়াও চলিব ডাইলিংটো এনেকৈ হয় হা ডাইলিংটো এনেকৈ হয় আৰু এতিয়াও অক্ষত অৱস্থাত আছে এতিয়াও চলিব এইটো কিন্তু এনেই থৈছোঁ মই কাৰণ এটা মোৰ টেলিফোনটো কানেকশ্যন হৈ আছে গতিকে আৰু দ্বিতীয়টা কানেকশ্যন কৰা নাই আৰু গতিকে কিন্তু এতিয়াও পুৰণা হিন্দী চিনেমা হয় 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 এই বহুত পুৰণা দিয়ক এইটো প্ৰায় আপোনাৰ বহুত পুৰণা আৰু সেই কাঠৰ দিনৰ আৰু তেতিয়াৰ দিনৰ হয় ৰেকৰ্ড প্লেয়াৰ ন হয় এইটো 1970 চনৰ 1970 চন 1970 চনৰ ৰেকৰ্ড প্লেয়াৰ
বিষয়ে ক'বলৈ যাওঁতে মই এটা কথা ক'ব লাগিব যেতিয়া আপোনাৰ চিনেমাৰ খুব ভাল দিন আছিল এতিয়াও ভাল দিন তথাপি সেই সময়ত যেতিয়া চিনেমাৰ ভাল দিন আছিল তেতিয়া ধৰক 1975 চনত 1975ত যেতিয়া চলেখন চিনেমাখন আহিছিলে 3খন ট্ৰাকত আপোনাৰ এই ৰিলবিলাক আহিছিলে 3খন ট্ৰাক আৰু সেই বহুত শ্ৰমিকে সেই ৰিলবিলাক আপোনাৰ হললৈ নমাই আনিছিলে তেতিয়া আমি সেই দৃশ্য মই উপভোগ কৰিছোঁ এইবিলাক তে মই এই বস্তুটো এইকাৰণেই ৰাখিছোঁ যে নতুন প্ৰজন্মই যে চাওক যে চিনেমা এখনৰ যেতিয়া প্ৰযুক্তি কেনেধৰণৰ পৰিৱৰ্তন আহিছে এতিয়া এখন সৰু আপোনাৰ চিম কাৰ্ডত এখন চিনেমা সোমাই থাকে ৱেৰেছ নেকি 1975 চনত 3খন ট্ৰাকত চিনেমা আপোনাৰ চলে চিনেমাখনৰ ৰিলবিলাক আহিছিল গতিকে সেইকাৰণে মই এইটো ৰাখিছোঁ এই ঘড়ী আছে ইয়াত গতিকে মই যদি চব চাবি দি ৰাখিবলৈ বিচাৰোঁ তেতিয়াহ'লে চাবি দিলে গোটেই ৰাতিটো আপোনাৰ ডং নং 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 বাজি থাকিব গতিকে সেইটো কাৰণে মই তেওঁলোকক স্তব্ধ কৰি থৈ দিছোঁ যেতিয়া লাগে মই চাবিটো দি চলাওঁ আৰু আপোনাৰ হয় আপোনাৰ এই কলগানটো আপোনাৰ বায়োস্কোপটো কিমান চনৰ এইটো আপোনাৰ 1960 চনৰ 1960 চনৰ আচলতে কলগানটো আৰম্ভ হৈছে তাৰ আগৰ পৰাই তেতিয়াৰ দিনত আচলতে কি আছিলে চিনেমা হল তেনেকুৱা খবৰ এটা সুলভ নাছিল তেতিয়া আপোনাৰ এইটো বায়োস্কোপটোকে লৈ ফুৰে গাঁৱে গাঁৱে আৰু 5 পইচা 10 পইচা দিলে আমাৰ আমি যেতিয়া শিশু আছিলোঁ তেতিয়া আমি এই মুখখনেদি এই এনেকৈ দি চাই আমি অনুভৱ কৰিছিলোঁ যে কলিকতাখন কেনেকুৱা বম্বেখন কেনেকুৱা ইমান বিশাল মহানগৰ গতিকে সেই ভাৱটোৰ সেই নষ্টালজিক ভাৱটো আমি ইয়াতে পাওঁ ব্যৱহাৰ কৰা হয় 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 আৰু সৈনিকে ব্যৱহাৰ কৰা বস্তুৰ বিষয়ে আপোনাৰ যিবোৰ টিফিন আছে আমি দেখাম আৰু আপোনাৰ ইয়াত খুৰাৰ বটল আছে 4 ফুট উচ্চতা হয় 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 গতিকে এনেকুৱা ধৰণৰ কিছুমান বস্তু যিবোৰ আজিৰ প্ৰজন্মৰ কাৰণে এটা সাধু কথা হয় আৰু আজিৰ প্ৰজন্মৰ কাৰণে অতীত কেনেকুৱা আছিল এক ৰোমন্থনৰ বাৰ্তা বহনকাৰী কিছুমান ঐতিহাসিক দলিল আৰু দস্তাবেজ আপোনাৰ লগত আছে বিভিন্ন ধৰণৰ মূৰ্তি